সপ্তম, চিৰকাললৈকে আশীৰ্বাদ কৰিব। পঢ়ো আহক 6 নম্বৰ পদ। কিয়নো তুমি তেওঁক চিৰকাললৈকে আশীৰ্বাদ কৰিছা। চিৰকাল কেৱল ৰবিবাৰ নহয়। আমাৰ মাজৰ বহুতেই ৰবিবাৰে বৰ আত্মিক দেখুৱায়, বৰ ভক্তি দেখুৱায়। তেনে নহ'ব। চিৰকাল, সদায় আপুনি আশীৰ্বাদিত হ'ব লাগিব। আপুনি আশীৰ্বাদদায়ক হ'ব লাগিব। আপোনাৰ চাল চলন আশীৰ্বাদদায়ক হ'ব লাগিব। আপোনাৰ পৰিয়ালত আপুনি আশীৰ্বাদদায়ক হ'ব লাগিব। আপোনাৰ স্বামী এইদৰে ক'ব পাৰিব লাগিব যে তোমাক বিয়া কৰি মই আশীৰ্বাদ পাইছোঁ। আপোনাৰ পত্নীয়ে ক'ব পাৰিব লাগিব যে তোমাক বিয়া পাতি মই আশীৰ্বাদ পাইছোঁ। আপোনাৰ সন্তানে ক'ব পাৰিব লাগিব যে আপোনালোকৰ পৰা জন্ম পাই আমি আশীৰ্বাদ পাইছোঁ। আপোনাৰ মণ্ডলীৰ পালকজনে ক'ব পাৰিব লাগিব যে মই এই মণ্ডলীটো পাই আশীৰ্বাদিত হৈছোঁ। মই তেনেদৰে ক'ব পাৰোঁ 100%। কালবাৰী টেম্পলৰ পালক হোৱা হেতুকে কালবাৰী টেম্পলৰ সদস্যসকল মোৰ সৈতে থকাত মোলৈ মহান আশীৰ্বাদ। আজি যে ইমান ডাঙৰ পৰিচৰ্যা হৈ আছে, সেয়া আপোনাৰ এই আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে। আপুনি য'ত চাকৰি কৰে তাত আপোনাৰ ওপৰৰ বিষয়াজনে এইদৰে ক'ব পাৰিব লাগিব, আপোনাৰ নিচিনা মানুহ আমাৰ কোম্পানীত থকাটো আশীৰ্বাদদায়ক। ঘৰত কাম কৰা লোকসকল, আপোনাৰ মালিকে আপোনাক দেখি ক'ব পাৰিব লাগিব যে তোমাৰ দৰে এজনী কাম কৰা ছোৱালী পোৱাটো আমাৰ কাৰণে আশীৰ্বাদৰ কথা। আপুনি যদি গাড়ীৰ চালক তেন্তে আপোনাক দেখি ক'ব পাৰিব লাগিব যে তোমাৰ নিচিনা গাড়ী চালক পোৱাটো আমালৈ আশীৰ্বাদ। ক'ব পাৰিব লাগিব। প্ৰতিদিনেই মই আৰু আপুনি আনৰ বাবে আশীৰ্বাদস্বৰূপ হৈ থাকিবলৈ ঈশ্বৰে আমাক নিৰ্মাণ কৰিলে। নাপাহৰিব, আমি য'তেই নাথাকোঁ কিয় আমি নিজেও আশীৰ্বাদ পাব লাগিব আৰু আশীৰ্বাদৰ কাৰণো হ'ব লাগিব। দীৰ্ঘায়ু পাব লাগিব, নিভাজ সোণৰ মুকুট পিন্ধিব লাগিব। ইমানেই নহয়, হৰ্ষিত আৰু আনন্দিতো হ'ব লাগিব। খ্ৰীষ্টীয় লোক হিচাপে আমি আনন্দিত হৈ থাকিব লাগিব। আনন্দিত হৈ থাকিব। নাজানো কিয় হয় এনেকুৱা। কিছুমান মানুহ সদায় অনবৰতে কন্দনামুৱা হৈ থাকে। তাকে ক'লে তেওঁলোকে কয় মই কি কৰিম, মোৰ চেহেৰাই এনেকুৱা। সেয়া সঁচানে? কাৰো মুখমণ্ডল তেনেকৈ কন্দনামুৱা হৈ নাথাকে। কন্দনামুৱা নিজে কৰিব লগা হয়। এটা কথা মোক ক'বলৈ দিয়ক, আপুনি কেতিয়াবা সৰু শিশু এটিক হাতত তুলি লওঁতে দেখিছে নেকি যে তাৰ মুখমণ্ডলখন জন্মৰে পৰাই কন্দনামুৱা? দেখিছে যদি কওক। কওক। ক'লা হ'ব পাৰে, বগা হ'ব পাৰে, ল'ৰা হ'ব পাৰে, ছোৱালী হ'ব পাৰে। সৰু শিশু এটিক আপুনি হাতত তুলি লওঁতে সেই শিশুটিক কেতিয়াবা কন্দনামুৱা হোৱা দেখিছে? শিশুটিয়ে কিমান ধুনীয়াকৈ হাঁহে। শিশুটিয়ে আপোনাক দেখি কিমান ধুনীয়াকৈ আৰু আনন্দেৰে হাঁহে। অনুগ্ৰহ কৰি মন কৰিব, শিশুসকলক ঈশ্বৰে উপহাৰস্বৰূপে দিছে যেতিয়া তেওঁলোকক কন্দনামুৱা চেহেৰা এটা দিয়া নাই। শিশুসকলে ইমান ধুনীয়াকৈ হাঁহে, সেই হাঁহিত কৃত্ৰিমতা নাথাকে, সেই হাঁহিত কোনো প্ৰবঞ্চনা নাথাকে। কিন্তু আমিও হাঁহোঁ, সন্মুখত দেখুৱাই হাঁহোঁ। কওকচোন, সন্মুখততো হাঁহোঁ কিন্তু আঁৰ লৈ কান্দি থাকোঁ। হয়নে নহয়? সন্মুখত হহা আৰু পিছফালে কন্দা। এনেকুৱা লোক আমাৰ মাজত আছেনে? নাই। আপোনাৰ হাঁহিত কপট ভাৱ ৰাখিবলৈ অনুমতি দিয়া হোৱা নাই। আপোনাৰ হাঁহি কৃত্ৰিম হ'ব নালাগিব। যদি কাৰোবাক দেখি আপোনাৰ হাঁহিবলৈ মন যোৱা নাই তেন্তে নাহাঁহিব। তেনেহ'লেও হ'ব, কিন্তু কৃত্ৰিম হাঁহি নামাৰিব। কপট ভাৱ ৰাখি নাহাঁহিব। সন্মুখত হাঁহি আৰু পিছফালে আঁৰ লৈ লৈ কান্দি নাথাকিব। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি ভৰসা কৰি থকা লোকসকলক ঈশ্বৰে সমস্ত মনেৰে আনন্দিত হৈ হাঁহিবলৈ সৌভাগ্য দান কৰিছে। আৰু তোমাৰ সাক্ষাতে তেওঁক আনন্দেৰে আনন্দিত কৰিছা। যাৰ জীৱনত ঈশ্বৰ থাকে তেওঁ আনন্দেৰে আনন্দিত হৈ থাকে, কান্দি থকাৰ নিচিনা নহয়। অনুগ্ৰহ কৰি মন কৰিব, আপুনি এনেকৈ ক'ব পাৰে, ভাই মোৰ জীৱনত ইমান দুখ আছে, ইমান কষ্ট আছে, মোৰ আৰ্থিক অৱস্থা বেয়া আৰু মোৰ পৰিস্থিতিবোৰ ইমান বেয়া যে মোৰ জীৱনত মই হাঁহি থাকিব পৰা নাই বুলি আপুনি ক'ব পাৰে। সেয়া সঁচা নহয়। আপোনাৰ জীৱনৰ কষ্টৰ কথা বেলেগ আৰু ঈশ্বৰে দিয়া আনন্দৰ কথা বেলেগ। কোনো কষ্ট, দুখ আৰু বেমাৰ আজাৰ নাথাকিলে আৰু কোনো সমস্যা নাথাকিলে আনন্দেৰে সুখেৰে থকাটো সকলোৰে বাবে সম্ভৱ। কিন্তু কষ্ট, দুখ থাকিলেও, পৰিস্থিতিবোৰ সকলো ঠিক নহ'লেও হাঁহি আৰু আনন্দেৰে থাকিব পৰাটো এজন খ্ৰীষ্টীয় লোকৰ বাবেহে সম্ভৱ। পাচনি পৌলে ফিলিপিয়াবিলাকৰ প্ৰতি এখন পত্ৰ লিখিছিল। তেওঁ সেই পত্ৰৰ 4 অধ্যায় 4 পদত এইদৰে লিখিছিল, সদায় আনন্দ কৰা। তোমালোকৰ ক্ষান্ত স্বভাৱ মানুহৰ আগত প্ৰকাশিত হওক।
সদায় আনন্দ কৰা। তেওঁ এই পত্ৰখন ক'ৰ পৰা লিখিছিল জানেনে? আনন্দৰ বিষয়ে, সুখৰ বিষয়ে পৌলে কেনেকুৱা স্থানৰ পৰা লিখিছিল জানেনে? বন্দীগৃহত যেতিয়া হাত আৰু ভৰি শিকলিৰে বান্ধি ৰখা হৈছিল। সেই শিকলিবোৰৰ কাৰণে হাত আৰু ভৰিত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। শান্তি নাছিল, টোপনি নাছিল। তেনেকুৱা সময়ত পৌলে কৈছে, আনন্দ কৰা। কিহৰ আনন্দ? ক'ৰ আনন্দ? একো দোষ নকৰাকৈ, একো অপৰাধ নকৰা স্বত্তেও অন্যায়েৰে পৌলক কাৰাগাৰত ৰখা হৈছিল, শিকলিৰে বান্ধি ৰখা হৈছিল। তেনেকুৱা সময়তেই পৌলে কৈছে আনন্দ কৰা। সেয়া সম্ভৱনে? সেয়া সঁচা খ্ৰীষ্টীয় জীৱন। ভাইসকল, ভনীসকল, কষ্ট, চকুলো সদাকাললৈকে নাথাকিব। আজি মোৰ জীৱনৰ চকুপানীবোৰ ঈশ্বৰে নৃত্যলৈ সলনি কৰিব। এইদৰে বিশ্বাস কৰিলে আপোনাৰ কি হ'ব? আনন্দিত হ'ব। এই চকুপানীবোৰৰ এটা অন্ত আছে, এই কষ্টবোৰৰ এটা অন্ত আছে, এই দুখ বেজাৰবোৰৰ এটা অন্ত আছে, আৰু সেই অন্ত মোৰ ঈশ্বৰৰ হাতত আছে। অতি সোনকালেই সেই অন্ত মই দেখিবলৈ পাম। এইদৰে বিশ্বাস কৰিলে আপোনাৰ কি হ'ব? আনন্দিত হ'ব। প্ৰকৃত আৰু উচিত আনন্দই আপোনাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে। আপোনাৰ হৃদয়ত থকা যীশুখ্ৰীষ্টৰ কাৰণেহে আপুনি আনন্দিত হ'ব পাৰিব। এই কথাটো নাপাহৰিব। অৱশেষত এটা অদ্ভুত কথা আছে। অত্যন্ত মৰ্যাদা দিব। ৫ম পদ, তোমাৰ পৰিত্ৰাণত তেওঁ মহাগৌৰৱান্বিত হয়। তুমি তেওঁৰ ওপৰত মৰ্যাদা আৰু প্ৰতাপ ৰাখিছা। অত্যন্ত মৰ্যাদা ঈশ্বৰে দিব। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? অত্যন্ত মৰ্যাদা ঈশ্বৰে অনুগ্ৰহেৰে দিব। তেওঁত বিশ্বাস কৰাসকলক, তেওঁত নিৰ্ভৰ কৰাসকলক, তেওঁত ভৰসা কৰি থকা তেওঁৰ সন্তানসকলক আনন্দ দিব, দীৰ্ঘায়ু দিব, আশা পূৰ্ণ কৰিব, গ্ৰহণ কৰিব, আশীৰ্বাদ দিব, আশীৰ্বাদৰ কাৰণ কৰি তুলিব, আৰু নিভাজ সোণৰ কিৰীটি পিন্ধাব, চিৰকলীয়া জীৱন দিব। ইমানেই নহয়, অত্যন্ত মৰ্যাদা তেওঁক দান কৰিব। মোৰ জীৱনত কালবাৰী টেম্পল মণ্ডলীৰ পালক হোৱাটো মই ভাবোঁ ঈশ্বৰে মোক দিয়া এয়া অত্যন্ত মহান সৌভাগ্য বুলি ভাবোঁ, মৰ্যাদা বুলি ভাবোঁ। আৰু তেতিয়াই এবাৰ মই আপোনালোকক কৈছিলোঁ, মনৰ বাঞ্ছাবোৰ ঈশ্বৰে পূৰ্ণ কৰে। কেইবছৰমান আগতে ২০১৬ চনত মই এনে এটা আশা কৰিছিলোঁ যে পৌল এংগিছৰ মণ্ডলীলৈ গৈ মণ্ডলীটো চাব লাগিব, কাৰণ সেই মণ্ডলীটো পৃথিৱীত নিৰ্মিত আটাইতকৈ ডাঙৰ মণ্ডলী, আৰু পৌল এংগিছক লগ পামনে, তেওঁৰ সৈতে কথা পাতিবলৈ পামনে বুলি ভাৱ জাগিছিল। মই তেওঁলৈ চিঠি লিখিলোঁ, মোৰ নাম সতীশ কুমাৰ, মই কালবাৰী টেম্পল মণ্ডলীৰ পালক। মই আপোনাৰ দেশলৈ আহিব বিচাৰিছোঁ আৰু আহি আপোনাৰ মণ্ডলীটো চাব বিচাৰিছোঁ। মই আহোঁতে মোৰ সহায় হ'বলৈ কোনোবা এজন লোকক দিয়ক, মই আপোনাৰ মণ্ডলী চাব বিচাৰিছোঁ, এই বুলি পত্ৰ লিখিলোঁ। মই সেই পত্ৰৰ উত্তৰ নাপালোঁ। পৌল এংগিছক মই দেখা কৰিব পাৰিমনে? সেয়া মোৰ ভাৱনাৰ অতিৰিক্ত বিষয়। তেওঁক লগ নাপালেও অন্ততঃ কোৰিয়ালৈ গৈ তেওঁৰ মণ্ডলীটো চাম বুলি লিখিলেও উত্তৰ নাহিল। প্ৰিয়সকল, সেই কথা বাদ দিয়ক। গোটেই পৃথিৱীতে এজন সুখ্যাত পৰিচৰ্যাকাৰী হৈছে ৰিক ৱাৰেন ডাঙৰীয়া। তেওঁক লগ পাব লাগিব। অন্ততঃ ৫ মিনিট সময় তেওঁৰ সৈতে কথা পাতিব লাগিব, কাৰণ তেওঁ এজন প্ৰভুৰ সেৱক। তেওঁলৈ এই বুলি পত্ৰ লিখোঁতে তেওঁৰ সচিবে মোলৈ উত্তৰত লিখিলে, কি লিখিলে জানেনে? ২ বছৰলৈকে তেওঁক লগ পোৱাৰ সুযোগ নাই বুলি লিখিলে। এইদৰে মই অন্ততঃ মণ্ডলীটোকো চাবলৈ সুযোগ নাপালোঁ, ৰিক ৱাৰেন ডাঙৰীয়াকো লগ পাবলৈ সুযোগ নাপালোঁ। মই আশা কৰিছিলোঁ এজন বৰ ডাঙৰ সেৱক আৰু এটা ডাঙৰ মণ্ডলী চাবলৈ। প্ৰিয় ভাই ভনীসকল, আমাৰ ইচ্ছাবোৰ স্বাৰ্থহীন হ'লে, আমাৰ আশা ভাল হ'লে ঈশ্বৰে সেই আশা পূৰণ কৰাই নহয়, সেই ব্যক্তিজনক কেনেকৈ আশীৰ্বাদ কৰে মই ক'ম। এদিন মোলৈ এখন চিঠি আহিল। ক'ৰ পৰা জানেনে? পৌল এংগিছৰ ওচৰৰ পৰা। কি লিখা আছিল জানেনে? ২০১৯ চনত মোৰ পৰিচৰ্যাৰ ৬০ বছৰ বৰ্ষপূৰ্তিৰ কাৰ্যসূচী আছে। ৬০ বছৰীয়া বাৰ্ষিক উৎসৱ। ছিউলত থকা অলিম্পিক ষ্টেডিয়ামত
60 বছৰীয়া পৰিচৰ্যাৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠানত আপুনি আহি বাক্য প্ৰচাৰ কৰিব লাগে। কি ক'ব এতিয়া কওক? বাইবেলে এইদৰে কৈছে, তুমি তেওঁৰ ওপৰত মৰ্যাদা আৰু প্ৰতাপ ৰাখিছা। এটা সময়ত মই নিজৰ দেশতেই সৰু সৰু গাঁওসমূহলৈ গৈ পৰিচৰ্যা কৰিছিলোঁ। মাইকৰ অবিহনে, বাইকৰ অবিহনে ফুৰি ফুৰি পৰিচৰ্যা কৰিছিলোঁ। তেনেকুৱা এটা মানুহক কোৰিয়া দেশৰ ছিউল নামৰ মহানগৰৰ অলিম্পিক ষ্টেডিয়ামত বাক্য প্ৰচাৰ কৰিবলৈ সৌভাগ্য পালোঁ। ইয়াক কি বুলি ক'ব কওকচোন? অত্যধিক মৰ্যাদা বুলি মই ভাবোঁ। এদিন মোলৈ এটা ফোন আহিল। মই চাই দেখিলোঁ আমেৰিকাৰ পৰা আহিছিল। কোন বুলি ভাবি মই ফোনটো তোলোতে সিটো মূৰৰ পৰা এজন ব্যক্তিয়ে কথা কৈছিল। মই আপোনালৈ ইমেইল পঠালেও আপুনি নাচাই যে কিয়? মই ইমেইল পঠালে আপুনি চোৱা নাই, মোৰ ইমেইলৰ আপুনি উত্তৰ দিয়া নাই। এইদৰে কওঁতে মই সুধিলোঁ, আপুনি মোলৈ কেতিয়া ইমেইল পঠাইছিল? কেতিয়া ইমেইল আহিল? মই ইমেইল পঠাইছিলোঁ আৰু উত্তৰলৈ বাট চাই আছোঁ। আপুনি ইমেইলো পঢ়া নাই আৰু ইমেইলৰ উত্তৰো দিয়া নাই। নিশ্চয়ে আপুনি আৰু আপোনাৰ পত্নী আমাৰ দেশলৈ আহিব লাগিব, আমাৰ মণ্ডলীলৈ আহিব লাগিব। মোৰ দ্বাৰা আয়োজন কৰা হোৱা এক বিশেষ কনফাৰেন্সত আপুনি কথা ক'ব লাগে। তেতিয়া মই ক'লোঁ, হঠাৎ ফোন কৰি মোক মোৰ পত্নীৰ সৈতে আহিব লাগে বুলি ক'লে হ'বনে? সেয়া ওচৰৰ গাঁও নেকি? সেইখন আমেৰিকা। আৰু তাৰোপৰি তালৈ যাবলৈ ভিজাও লাগিব। আৰু সেই ভিজা এপ্লাই কৰিবলৈ অন্ততঃ 20 দিনমান লাগে। সেইকাৰণে মোৰ অহাটো সম্ভৱ নহ'ব বুলি ক'লোঁ। সেই সময়ত আমেৰিকাত শাসন কৰি থকা ৰাষ্ট্ৰপতিজনৰ নাম আছিল ওবামা। ঠিক আছে নহয়? ওবামাই শাসন কৰি আছিল প্ৰেছিডেণ্ট হিচাপে। তেওঁ কৈছিল, আমেৰিকাৰ প্ৰেছিডেণ্ট মোৰ বন্ধু। মই ডাইৰেক্ট তেওঁৰ সৈতে কথা পাতিম। এসপ্তাহতেই আপুনি ভিজা পাই যাবলৈ মই ব্যৱস্থা কৰিম। অনুগ্ৰহ কৰি আপুনি আহিব। আমাৰ সভাত আপুনি কথা ক'ব লাগে। এসপ্তাহ নহওঁতেই ভিজা পাই গ'লোঁ। সেই সভালৈ মই যাব লগা হ'ল। এইদৰে তৎক্ষণাত কি ক'ব? এইদৰে মই আৰ্জেণ্ট আহিব লাগে বুলি কোনে ফোন কৰিছিল জানেনে? 2 বছৰলৈকে যাক লগ কৰিবলৈ এপইণ্টমেণ্টৰ সময় নাই বুলি কৈছিল, সেই ৰিক ৱাৰেনে মোক ফোন কৰি কৈছিল, আপুনি আহিব লাগে। আপুনি আহি মোৰ মিটিঙত কথা ক'ব লাগে। প্ৰয়োজন হ'লে মই আমেৰিকাৰ প্ৰেছিডেণ্টৰ সৈতে কথা পাতিম। তেওঁৰ সৈতে কথা পাতি শীঘ্ৰে ভিজা দিয়াম। আপুনি আহক। ইয়াক কি বুলি ক'ব কওক? তেওঁক এবাৰ দেখা পালেই যথেষ্ট আছিল। তেওঁৰ সৈতে 5 মিনিট কথা পাতিবলৈ পালেই যথেষ্ট বুলি ভাবিছিলোঁ। আপোনালোক সকলোৱে জানে, 2016 চনত আমাৰ কালবাৰী টেম্পলৰ 25 বছৰীয়া বাৰ্ষিক উৎসৱত ৰিক ৱাৰেন ডাঙৰীয়া আমাৰ মাজলৈ আহিছিল, আমাৰ সৈতে আছিল। ইমানেই নহয়, 2019 চনত মই যেতিয়া কোৰিয়া দেশলৈ গৈছিলোঁ, পল এংগিচো ডাঙৰীয়া আৰু আমি বহুতো লোক একেলগে বহিছিলোঁ। আৰু তেতিয়া চেয়াৰমেনজন নিজৰ আসনৰ পৰা উঠি পল এংগিচো ডাঙৰীয়াৰ দ্বাৰা স্থাপন কৰা হোৱা চাৰ্চ গ্ৰোথ ইণ্টাৰনেশ্যনেল অনুষ্ঠানটোৰ বৰ্ড অৱ ডাইৰেক্টৰ ৰূপে সতীশ কুমাৰ ডাঙৰীয়াক নিযুক্ত কৰিছোঁ, এই বুলি ক'লে। পল এংগিচো ডাঙৰীয়াৰ অনুষ্ঠানৰ আজি মই এজন বৰ্ড মেম্বাৰ হোৱাটো আপুনি কি বুলি ক'ব? অন্ততঃ মণ্ডলীটো দেখুৱাবনে বুলি সোধোতে মণ্ডলী দেখুৱাটো দূৰৰ কথা, তেওঁ মোক একো উত্তৰেই নিদিলে। R.C. স্প্ৰাউল, আপোনালোকে প্ৰভুৰ এই মহান সেৱকজনক নাজানিব পাৰে। তেওঁক পোনপটীয়াকৈ কথা কোৱা শুনা লোকেই হওক বা পৃথিৱীৰ মহান সেৱকসকলৰ বিষয়ে কিতাপ পত্ৰ পঢ়া লোকসকলেই হওক, কোনোবা আছে যদি আপোনালোকে নিশ্চয় R.C. স্প্ৰাউলৰ নামটো জানিব। তেওঁ এই যুগৰ এগৰাকী বৰ মহান বাইবেলৰ পণ্ডিত, বাইবেল স্কলাৰ। এই R.C. স্প্ৰাউলৰ সৈতে একেলগে বাক্য ঘোষণা কৰাৰ মহান সৌভাগ্য এই অধম সেৱকক 2018 চনত NRBত প্ৰভুৱে প্ৰদান কৰিলে। হোৱাট এ প্ৰিভিলেজ! বাইবেলে কৈছে, মই তেওঁক মৰ্যাদা দিম। প্ৰিয় ভাই ভনীসকল, এই সকলোবোৰ কথা মই আপোনালোকক এইকাৰণে কৈছোঁ, মই ঈশ্বৰত বিশ্বাস কৰিলোঁ আৰু সেই বিশ্বাসৰ উত্তৰত ঈশ্বৰে মোক কিমান আশীৰ্বাদ কৰিলে আপোনালোকে সন্মুখত দেখিছে। এতিয়া মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। সতীশ কুমাৰৰ প্ৰভু বেলেগ আৰু আপোনাৰ প্ৰভু বেলেগ, সঁচা জানো? সতীশ কুমাৰে যিজন ঈশ্বৰক বিশ্বাস কৰে, সেইজন ঈশ্বৰক আমিও বিশ্বাস কৰোঁ, এই বুলি কোৱাসকলে হাত দাঙকচোন।
তেন্তে শুনক, যিজনৰ বিষয়ে মই প্ৰচাৰ কৰিছোঁ সেই প্ৰভুৱে অকণো পক্ষপাত নকৰে। সতীশ কুমাৰক ডাঙৰ আৰু উন্নত আশীৰ্বাদ দি আপোনাক নিম্ন স্তৰলৈ নিয়াটো ঈশ্বৰে অকণো ইচ্ছা নকৰে। প্ৰিয় ভাইসকল আৰু ভনীসকল, দায়ুদৰ ঈশ্বৰজনেই দানিয়েলৰো ঈশ্বৰ। দানিয়েলে যিজন ঈশ্বৰৰ উপাসনা কৰিছিল, আজি আপুনি আৰু ময়ো সেই ঈশ্বৰৰ উপাসনা কৰোঁ। তেওঁৰ নাম প্ৰভু যীশু খ্ৰীষ্ট। যিজন লোকে তেওঁৰ ওপৰত বিশ্বাস কৰে আৰু ভৰসা কৰে, তেওঁ সেই লোকক অত্যধিক মৰ্যাদা দিয়ে, নিভাজ সোণৰ মুকুট পিন্ধায়, দীৰ্ঘায়ু প্ৰদান কৰে, আনন্দেৰে পৰিপূৰ্ণ কৰে, আশীৰ্বাদস্বৰূপ হ'বলৈ সলনি কৰে, আশীৰ্বাদৰ কাৰণস্বৰূপ কৰি তোলে, মনৰ বাঞ্ছাবোৰ পূৰ্ণ কৰে, আপুনি কৰা প্ৰাৰ্থনাবোৰ গ্ৰহণ কৰিব। এনেকুৱা আশ্চৰ্যকৰ ঈশ্বৰজনক আমি উপেক্ষা কৰোঁ কাৰণে, তেওঁৰ ওপৰত ভৰসা নকৰা কাৰণেই এই উত্তম আশীৰ্বাদবোৰ আমি লাভ কৰিব পৰা নাই। অন্ততঃ এই বাক্য শুনাৰ পিছত আপুনি শুনিবলৈ পোৱা এই বাৰ্তাটো যদি লিখি ৰাখিছে, এই 8টা আশীৰ্বাদক আপোনাৰ সন্মুখত ৰাখি, প্ৰভু, দায়ুদে কৈছে ঈশ্বৰে মোক আশীৰ্বাদ কৰিছে, কেনেকৈ দিছে বুলি সুধিলে তেওঁ ক'ব, চাওক এইবোৰ দিছে। দায়ুদে কৈছে ঈশ্বৰে মোৰ আশা পূৰ্ণ কৰিলে, মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে, মোক আশীৰ্বাদ কৰিলে, মোক আশীৰ্বাদৰ কাৰণ কৰি তুলিছে, নিভাজ সোণৰ মুকুট পিন্ধাইছে, দীৰ্ঘায়ু প্ৰদান কৰিছে, আনন্দিত কৰিছে আৰু মোক অধিককৈ মৰ্যাদা প্ৰদান কৰিছে। দায়ুদে এইদৰে কৈছে, প্ৰভু, মোকো এই আশীৰ্বাদ দিয়ক পিতা। প্ৰাৰ্থনা কৰোঁ হওক। লেট আছ প্ৰে। মহান পবিত্ৰ আমাৰ প্ৰিয় স্বৰ্গীয় পিতৃ ঈশ্বৰ, আজি এই সময়ত প্ৰভু, আপোনাৰ ওপৰত বিশ্বাস আৰু ভৰসা কৰা লোকসকলৰ জীৱনত আপোনাৰ দ্বাৰা দিয়া হোৱা 8টা আশীৰ্বাদ আজি আমি গভীৰভাৱে অধ্যয়ন কৰিলোঁ, ধ্যান কৰিলোঁ। এই 8টা আশীৰ্বাদৰ ভিতৰত যিটো আমাৰ জীৱনত নাই, হে পিতা, সেইটো অনুগ্ৰহেৰে আমাক দিয়ক। পিতা, আমি কৰা সকলোবোৰ প্ৰাৰ্থনা আৰু প্ৰাৰ্থনাকাৰী আমাক আমাৰ প্ৰাৰ্থনাবোৰ গ্ৰহণ কৰক পিতা। আমাক সকলো পাপৰ পৰা মুক্ত কৰক। আমাৰ শৰীৰক অশুচি কৰা, আমাৰ আত্মাক পিতা, আমাক অপবিত্ৰ কৰা কোনো পাপক আমাৰ জীৱনত থাকিবলৈ অনুমতি নিদিওঁ পিতা। পবিত্ৰ জীৱন যাপন কৰিবলৈ অনুগ্ৰহ দিয়ক পিতা। আমাক আনন্দ দিয়ক পিতা। আমাৰ পৰিস্থিতি, আমাৰ স্থিতি যি হ'লেও আপোনাত আমি আনন্দ কৰিব লাগে, কাৰণ আমালৈ অনন্ত জীৱন আছে, স্বৰ্গীয় সৌভাগ্য আছে, সংসাৰৰ শাসনকৰ্তা ঈশ্বৰজন আমাৰ লগত আছে। সেইবাবে আনন্দ কৰিব পৰা মন এটা দিয়ক। অত্যধিক মৰ্যাদা, অত্যন্ত ঐশ্বৰ্য আমাক দিয়ক পিতা। সমাজত, বন্ধুসকলৰ মাজত, লগৰীয়াসকলৰ মাজত, মণ্ডলীৰ লোকসকলৰ মাজত, সেৱকসকলৰ মাজত, পিতা, ভাই ভনীসকলৰ মাজত মৰ্যাদা দিয়ক, ঐশ্বৰ্য দিয়ক। আপোনাৰ মহিমা কৰিবৰ বাবে আমাক বৃদ্ধি কৰক পিতা। এই আশীৰ্বাদবোৰেৰে আমাক সকলোকে পৰিপূৰ্ণ কৰক। এই সময়ত সোঁৱৰণ কৰক পিতা, আজি আমাৰ মাজৰ বহুতেই নিবনুৱা হোৱাৰ বাবে কষ্ট পাই আছে। দয়া কৰি তেওঁলোকক ভাল কাম দিয়ক। আৰ্থিক সমস্যাত কষ্ট পাই আছে পিতা, তেওঁলোকক দয়া কৰি আৰ্থিকভাৱে সবল কৰক। কিছুমানে বেমাৰত কষ্ট পাই আছে, তেওঁলোকক এই সময়ত চুই সুস্থতা দান কৰক, সম্পূৰ্ণ সুস্থতা দিয়ক। সন্তানৰ অবিহনে পিতা যিসকল নিৰাশ হৈ আছে, তেওঁলোকক দয়া কৰি সন্তান প্ৰদান কৰক। পঢ়া শুনা কৰি থকা শিশুসকলক সুবুদ্ধি আৰু জ্ঞান দিয়ক, পঢ়া শুনাত সফলতা দিয়ক, পৰিয়ালত মংগল আৰু শান্তি প্ৰদান কৰক। বৃদ্ধসকলক পিতা ভাল স্বাস্থ্য, শান্তি, আনন্দ, দীৰ্ঘায়ু দিয়ক। তেওঁলোক য'তেই নাথাকক পিতা, আপোনাৰ দেউকাৰ তলত সুৰক্ষাৰে ৰাখক পিতা। দয়া কৰি ধৰি ৰাখক পিতা। আপোনাকে সকলো আদৰ, সন্মান, মহিমা দি যীশুৰ নামত মাগিছোঁ পিতা। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।